যিসকল ষ্টুডেণ্টে 2026 BEd এণ্ট্ৰেঞ্চ পাছ কৰি কাউন্সেলিং কৰিছিলে অফলাইন যোৰহাট আৰু তিতাবৰত, তেখেতসকলৰ মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে যোৰহাটত অনলি 11টা ছিটহে ফ্ৰেছ কেণ্ডিডেটৰ বাবে দিয়া হৈছে। তাৰে বাকীখিনি ডিপুটেড টিচাৰসকলৰ বাবে দিয়া হৈছে। অনলি জাষ্ট 11টা। দেখিছে আপোনালোকে লিষ্টখনত। আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰিব। আৰু বাকী তিতাবৰ ডায়েটখনতো আপোনালোকে জাষ্ট 24টা ছিটহে দিয়া হৈছে ফ্ৰেছ কেণ্ডিডেটৰ বাবে। বাকী যিখিনি ছিট আছে সেইখিনি ডিপুটেড টিচাৰৰ বাবে আছে ৰিজাৰ্ভ। আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে আছে 5টা ছিট, আৰু বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে 19টা ছিট। দেখিবলৈ পাইছে কেটেগৰীবিলাক ভাগ কৰা আছে, আৰু ৱেইটিং লিষ্টখনৰ লগতে প্ৰকাশ কৰা হৈছে। গতিকে ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে BEdত ছিট পাবলৈ ইমান এটা সহজ নহয়, কিন্তু ডিপুটেড টিচাৰসকলে বহুখিনি ছিট ৰিজাৰ্ভ কৰি ৰাখে।